ভিডিওটোৰ যোগেদি দিব বিচাৰিছোঁ নিযুক্তি সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ আপডেট। ইতিমধ্যে LPUPৰ ৫,৫৫০টা পদৰ টি ট্ৰাইবৰ বাদে বাকী প্ৰাৰ্থীসকলৰ নিযুক্তি পত্ৰ বিতৰণ কৰিছে। ইয়াৰ লগতে ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ GT আৰু PGT প্ৰাৰ্থীসকলৰ নিযুক্তি পত্ৰ প্ৰদান কৰিছে। কিন্তু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে যে টি ট্ৰাইবৰ যিখিনি প্ৰাৰ্থী আছে LP হওক নাইবা LPUP গ্ৰেজুৱেট পষ্ট গ্ৰেজুৱেট এই আটাইখিনিক ছেপাৰেটকৈ টি ট্ৰাইবৰ প্ৰাৰ্থীখিনিক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল। সেই অনুযায়ী ইতিমধ্যে GT আৰু PGTৰ প্ৰাৰ্থীসকলৰ লগতে DW অধীনৰ LPUP প্ৰাৰ্থীসকলৰ অহা 20 নৱেম্বৰ তাৰিখে নিযুক্তি পত্ৰ প্ৰদান কৰিব। ইতিমধ্যে অফিচিয়েল ৱেবছাইট লিষ্টসমূহ উপলব্ধ হৈছে। প্ৰাৰ্থীসকলৰ এখন নটিফিকেশ্যন এটা চাওক। ইট ইজ ফৰ ইনফৰমেশ্যন অফ দ্য ফলোয়িং সিলেক্টেড কেণ্ডিডেট আণ্ডাৰ দ্য টি ট্ৰাইব কেটেগৰী ফৰ দ্য পোষ্ট অফ টিচাৰ্ছ অফ LP and UP স্কুল against the advertisement dated 26 December 2023 that an orientation cum ceremonial distribution of appointment letter is scheduled as follows. অহা 20 নৱেম্বৰ তাৰিখে এই নিযুক্তি পত্ৰসমূহ বিতৰণ কৰিব। ইয়াতে চাওক ৰিপৰ্টিং টাইম দিয়া আছে আবেলি 4 PM ভেনু শ্ৰীমন্ত শংকৰদেৱ ইণ্টাৰনেশ্যনেল কনভেনশ্যন চেণ্টাৰ পাঞ্জাবাৰী গুৱাহাটী। ইয়াতে লিষ্ট উল্লেখ কৰি চিৰিয়াল লগতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ প্ৰাৰ্থীসকলৰ নাম ফাদাৰ্ছ নেম নেম অফ দ্য পোষ্ট ইত্যাদি গোটেই ইয়াতে উল্লেখ কৰিছে। আৰু এই প্ৰাৰ্থীসকলৰ কম্পালচাৰী তাত এটেণ্ড হ'ব লাগিব। ইয়াতে চাওক ইট ইজ অলছ' মেনশ্যন ডেট দ্য এটেণ্ডেঞ্চ অফ দ্য কেণ্ডিডেট উইল বি টেকেন হোৱাইল ইণ্টাৰিং দ্য ভেনু। দ্য কেণ্ডিডেটছ আৰ ৰিকুৱেষ্ট টু ব্ৰিং অন আইডেণ্টি প্ৰুফ হোৱাইল এটেণ্ডিং দ্য প্ৰগ্ৰাম। প্ৰগ্ৰামত এটেণ্ড হ'বলৈ প্ৰাৰ্থীসকলে এটা আইডেণ্টি প্ৰুফ হিচাপে ডকুমেণ্টছ লৈ যাব লাগিব। লগতে প্ৰাৰ্থীসকলে উপস্থিতিৰ এটেণ্ডেঞ্চ ল'ব বুলি ঘোষণা কৰিছে। আৰু এইখন হৈছে ইতিমধ্যে আগতে প্ৰকাশ পাইছে এখন GT আৰু PGTৰ GT টাইপৰ প্ৰাৰ্থীসকলৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন নটিফিকেশ্যন। এইখনো একেলগে গোটেইকে টি টাইপৰ যিমান প্ৰাৰ্থী আছে গোটেইখিনি LPUP GT PGTৰ একেলগে ছেপাৰেটকৈ সিহঁতৰ নিযুক্তি দিয়াৰ কথা নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান পতাৰ কথা কৈছিলে। সেইমতে নটিফিকেশ্যন প্ৰকাশ পাইছে। গুড ৱাইচেছ টু অল অফ ইউ। থেংক ইউ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ এইটো চেনেলৰ ভিডিঅ'খন চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।